যোৰহাটত খিলঞ্জীয়া ভূমিপুত্ৰ কৈৱৰ্ত জ্ঞাতি সমাৰোহ আৰু ভোজমেল অনুষ্ঠিত। যোৰহাট জিলাৰ ৰান্ধনীজান, জানেগুৰি আৰু বেঙেনাআটি অঞ্চলৰ বিদ্যালয় খেলপথাৰত এদিনীয়াকৈ অনুষ্ঠিত কৰা হয় খিলঞ্জীয়া ভূমিপুত্ৰ কৈৱৰ্ত জ্ঞাতি সমাৰোহ আৰু ভোজমেল। এই সমাৰোহে কৈৱৰ্ত সম্প্ৰদায়ৰ ঐক্য, সংহতি আৰু সাংস্কৃতিক ঐতিহ্যক নতুনকৈ জীৱন্ত কৰি তুলিছে। ঐতিহাসিক মালপথাৰক সাক্ষী কৰি আহ ঐ আহ ওলাই আহ, জ্ঞাতিয়ে মাতিছে সমাৰোহলৈ আহ, এই উদ্দীপক শ্লোগান লৈ দিনজুৰি বিভিন্ন কাৰ্যসূচীৰে এই ঐতিহাসিক সমাৰোহৰ আয়োজন কৰা হয়। এই শ্লোগানে সমগ্ৰ কৈৱৰ্ত সম্প্ৰদায়ক একত্ৰিত হৈ নিজৰ পৰিচয় আৰু ঐতিহ্যক সজীৱ কৰি ৰখাৰ আহ্বান জনায়। কাৰ্যসূচীৰ শুভাৰম্ভ ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে সম্পন্ন হয়। সভাপতি মহেন্দ্ৰ দাসে পতাকা উত্তোলন কৰি সমাৰোহৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ পাছতেই অনুষ্ঠিত হোৱা শ্বহীদ তৰ্পণ অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি জিতেন দাসে তৰ্পণ কৰে। এই অনুষ্ঠানত স্বাধীনতা সংগ্ৰাম আৰু সমাজ সেৱাত আত্মবলিদান আগবঢ়োৱা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্বহীদ তৰ্পণৰ পাছতেই আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি ৰান্ধনীজান গাঁৱৰ যুৱকবৃন্দই বৰগীত আৰু গায়ন বায়ন পৰিৱেশন কৰে। শংকৰী সংস্কৃতিৰ এই পবিত্ৰ প্ৰদৰ্শনে সমগ্ৰ পৰিৱেশক ভক্তিৰসেৰে জীপাল কৰি তোলে। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা জ্ঞাতি সমাৰোহৰ মূল সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমিত্ৰ পূজাৰীয়ে। আমি ধৰ্মৰ নামত, বিভিন্ন খেলৰ নামত, বিভিন্ন ধৰণৰ জৰিয়তে আমি কৈৱৰ্ত জাতিটো আমি সিঁচৰিত হৈ আছোঁ। এই সিঁচৰিত হৈ থকা জাতিটোক আমি ধৰ্মৰ ৰাজনীতিৰ পৰা কিছু সময়ৰ কাৰণে আমি তেওঁলোকক ধৰ্মৰ ৰাজনীতিৰ পৰা আঁতৰাই আনি আজি ঐতিহাসিক মালপথাৰক সাক্ষী কৰি কৈৱৰ্ত জ্ঞাতি সমাৰোহ আৰু ভোজমেল আমি অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আমি কৈৱৰ্ত সন্মিলনী মালপথাৰ আঞ্চলিক সমিতিৰ জৰিয়তে। আৰু আঞ্চলিক সমিতি আজি এই পদক্ষেপক আমি আদৰণি জনাইছোঁ। আজি পুৱাৰ ভাগতে পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ হৈ যোৱাৰ পাছতে এই অনুষ্ঠানটো শুভ উদ্বোধন কৰিছিলে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমিত্ৰ পূজাৰী ডাঙৰীয়াই। তাৰ পাছতে আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন ধৰণৰ বক্তা আমাৰ ইয়াত মাজত উপস্থিত আছে। ইয়াৰ ভিতৰতে আমি যিসকল ব্যক্তিক মাতি পেলাই আজি অনুষ্ঠানটো কৰিছোঁ আৰু প্ৰায় 13খন গাঁৱৰ ৰাইজে আমাক এই অনুষ্ঠানটোত সহযোগ কৰিছে। সহযোগ কৰাৰ কাৰণে আমি তেখেতলোককো আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নীতিক সমস্যা আছে, ৰাজনৈতিক সমস্যা আছে, যাতে আমি এইখিনিও যাতে আমি এই কথাবিলাক যাতে আমি খুব সুন্দৰভাৱে আমি উপস্থাপন কৰিব পাৰোঁ, আলাপ আলোচনা কৰিব পাৰোঁ। আৰু এই মঞ্চত সেইটো সংগতি ৰাখি বিভিন্ন আমাৰ কৈৱৰ্তসকলৰ বুদ্ধিজীৱী আছে, সাহিত্যিক আহিছে, চিকিৎসক আহিছে, জাতীয় সংগঠনৰ নেতাসকল আহিছে। আমি তেখেতসকলক আমি এই মঞ্চলৈ আমি এই বিষয়ত আমি বিশেষভাৱে আমি আমাৰ যিখিনি জ্বলন্ত সমস্যাবিলাক আছে আমি আলাপ আলোচনা কৰিছোঁ। সম্প্ৰদায়টোৱে সন্মুখীন হোৱা আৰ্থ সামাজিক সমস্যা, শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অৱস্থা, নিবনুৱা সমস্যা আৰু পৰম্পৰাগত জীৱিকাৰ সংকটৰ বিষয়ে গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। এই সমস্যাসমূহৰ সমাধানৰ বাবে সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।